আপুনি মোক কিয় বেয়া ইংগিত কৰি আছে? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? আপোনাক ষ্টেজত মাতিম নে পুলিচ মাতিম? আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম? কোনটো কৰিম? মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই মৰ্মিতা মিত্ৰক অশ্লীল ইংগিত যুৱকৰ। এবাৰ দুবাৰ নহয়, কেইবাবাৰো অশ্লীল ইংগিত মৰ্মিতাক। গীত বন্ধ কৰি যুৱকক এশকনি দিলে মৰ্মিতাই। আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ, আপোনালোকে মানে গায়ে হাত তুলিব, মাৰপিট না কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি শাৰ্ট পিন্ধা। নিশা গোৱালপাৰাৰ আজ্ঞাত চলি আছিল মৰ্মিতা মিত্ৰৰ অনুষ্ঠান। সেই সময়তেই মৰ্মিতাৰ অনুষ্ঠান চাবলৈ অহা এজন যুৱকে কেইবাবাৰো অশ্লীল ইংগিত দিয়াত অতিষ্ঠ হৈ পৰে কণ্ঠশিল্পীগৰাকী। তাৰ পিছতেই গীত বন্ধ কৰি যুৱকক জবাবদিহি কৰে মৰ্মিতাই। কমিটিৰ সহজঘট অশ্লীল ইংগিত দিয়া যুৱকজনক উলিয়াই দিয়ে। এজন দৰ্শকক এজন শিল্পীয়ে বহুত শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া এইটোৱে চাম যে আপোনালোকে গায়ে হাত তুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে, এনেকুৱা আপোনালোকে ইমান মৰম দি আছে, মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি। এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে। এতিয়া এটা বহুত সুন্দৰ বিহুসুৰীয়া গান মই আৰম্ভ কৰিছিলোঁ। এই ঘটনাৰ পিছত পুনৰ গীত পৰিৱেশন কৰে কণ্ঠশিল্পীগৰাকীয়ে। বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়, অসম লাইভ 24।